ইউটিউব বন্ধুসকল আজি এটা ভিডিও দেখাম। ভিডিওটো হল তিতা কেৰেলা কেনেকৈ লগাব লাগে বা তিতা কেৰেলা খেতি কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভিডিওটো শেষলৈকে চাব। এয়া আপোনালোকে ভিডিওত দেখা পাই আছে কি ধুনীয়াকৈ লাগি আছে তিতা কেৰেলা। এয়া নিশ্চয় ভিডিওত দেখা পাইছে আৰু আমাৰ লগত খেতিয়ক আছে। খেতিয়কৰ পৰাও আমি জানিম খেতিয়কে কিমান বিঘা মাটি লগাইছে, কি বিধান লগাইছে, কি সাৰ ব্যৱহাৰ কৰিছে, গোবৰ সাৰ কিমান দিছে সেই সম্পৰ্কেও আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভিডিওটো শেষলৈকে চাব। নিশ্চয় দেখা পাইছে ভিডিওত তিতা কেৰেলা কি ধুনীয়াকৈ লাগি আছে। তে আপোনালোকে নিশ্চয় এই ভিডিওটো চাই যাতে আপোনালোকে নিজে কৰিব পাৰে। আৰু খেতিয়ক আছে আমাৰ লগত, খেতিয়কৰ পৰাও আমি জানিব যত্ন কৰিম। গভৰ্ণমেণ্ট সাৰ, চৰকাৰী সাৰ কিমান দিছে, কি বিধান লগাইছে সেই সম্পৰ্কেও আমি আলোচনা কৰিম। নিশ্চয় আপোনালোকে ভিডিওটো শেষলৈকে চাব। আমি আশা কৰিছোঁ শেষলৈকে চাব বুলি। এই ভিডিওত দেখা পাই আছে, চাওক কি ধুনীয়াকৈ লাগি আছে তিতা কেৰেলা। ভিডিওটোত চাই যাতে আপোনালোকে নিজেও এনেকৈ খেতি কৰিব পাৰে বা কি বিধান লগাইছে সেই বিধান আপোনালোকেও যাতে কৰিব পাৰে সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু কিমান বিঘা মাটি লগাইছে খেতিয়কে, তাৰপিছত গোবৰ সাৰ কিমান দিছে আপোনালোকে ভিডিওত শেষলৈকে চাওক। আমি আলোচনা কৰিম। এই ভিডিওটো দেখা পাই যাতে আপোনালোকেও নিশ্চয় খেতিয়ক কৰিব পাৰে খেতি।